নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ বড়ো চুক্তিৰ ৰূপায়ণৰ মূল বিষয়সমূহ গৃহ সচিবৰ সৈতে আলোচনা কৰা হয়। সংবিধানৰ ১২৫তম সংশোধনৰ বিষয়টো এইবাৰ অনুষ্ঠিত হৈ থকা বৰ্ষাকালীন অধিৱেশনত উত্থাপন কৰাৰ কথা আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ, কিন্তু এতিয়ালৈকে বিষয়টো সদনত উত্থাপন কৰা নাই। এই বিষয়েও আলোচনা কৰা হয় গৃহ সচিবৰ সৈতে। ইফালে কাৰ্বি আংলঙৰ বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা আৰু NDFB নেতা ৰঞ্জন দৈমাৰীৰ লগতে ৬গৰাকী কেডাৰৰ ওপৰত চলি থকা গোচৰ উঠাই লোৱা আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। বড়ো চুক্তি ১০০% ৰূপায়ণ নহ'লে অক্টোবৰ-নৱেম্বৰ মাহত গণতান্ত্ৰিক আন্দোলন কৰিব বুলি মন্তব্য সংগঠনটোৰ নেতৃত্বত। তিনিটা মূল দাবী 125 এমেণ্ডমেণ্ট সংশোধনী বিধেয়ক, ST হিল বড়ো কছাৰী লিভিং ইন কাৰ্বি আংলং আৰু ৩ নম্বৰটো ৰঞ্জন দৈমাৰী এণ্ড 6 আদাৰ্ছ তেওঁলোকক জেলৰ পৰা মুকলি আকাশত এৰি দিব লাগে। সেই তিনিটা দাবীক লৈ পেলাই আমি আলোচনা কৰিলোঁ। আলোচনা সৌজন্যমূলক আছিল। আলোচনাত খুব গুৰুত্ব সহকাৰে কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াই শুনিছে আৰু একেলগে তাত মানে এডিশ্যনেল ছেক্ৰেটাৰী পীয়ুষ গোৱেল ডাঙৰীয়াও আছিল আৰু সেই আলোচনাত এটা ফলপ্ৰসূ ৰাস্তাৰে আগবাঢ়ি যোৱাৰ কাৰণে আমি চৰকাৰক আমি হেঁচা দিছোঁ, আমি দাবী জনাইছোঁ। আমি অনিচ্ছা সত্ত্বেও আমি ক'ব লগা হৈছে যে যদি এই বিধেয়কখন অতি শীঘ্ৰে যদি পাৰিত নকৰে, অনাগত অক্টোবৰ আৰু নৱেম্বৰ মাহৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই ইয়াক পাৰিত কৰাৰ কাৰণে চুক্তি ১০০% ৰূপায়ণৰ কাৰণে আমি গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন কৰিবলৈ বাধ্য হ'ব।